মানুহ মুখ্যমন্ত্ৰী কেন্দ্ৰীয় মন্ত্ৰী হ'ব পাৰে। কংগ্ৰেছে বৰ্তমান গোটেই বিজেপি চলাই আছে একনায়ত্ববাদেৰে, সেইখিনি তেওঁ দেখিছেনে? তেওঁ সোধক। আকৌ এজিপিৰ পৰা 6 মাহৰ পিছতে পদত্যাগ কৰি, কাৰণ এইবিলাক ৰেকৰ্ড আছে নহয়, প্ৰেছ মিট কৰি কৈছোঁ, চব তথ্য আছে, সকলোৰে হাতত আছে। 2014 চনত মোক 6 মাহ মই ঘৰত বহি আছিলোঁ। তাৰপিছত সংঘৰ ফালৰ পৰা মোক ক'লে যে নহয়, আপুনি ঘৰত বহি থাকিব নালাগে, আহক, তাৰপিছত দায়িত্ব লওক আপুনি দলৰ। তাৰপিছত মই 2014 চনত মই দায়িত্ব ল'লোঁ, মানে মই আকৌ সদস্যপদ ল'লোঁ। তাৰপিছত সেইটোকো মেনুফেকচাৰ কৰি মানুহ লগাই 2016 বোলেহে মই জইন কৰিছোঁ। তাৰপিছত হিমন্তত 15ত আহা বুলি কয়। তাৰপিছত মই জুনিয়ৰ সজাব খুজিছে। আৰে বাবু ঠিক আছে, মই 35 বছৰৰ পৰা 4 বছৰ 5 বছৰ বাদ দি দিলোঁ বাৰু। এজিপিত গৈছিলোঁ, মই 5 বছৰ নোৱাৰোঁ ধৰি হ'লতো। এতিয়া 5 বছৰ যোৱাৰ পিছত হিমন্তহঁতৰ কিমান হ'ল এতিয়া কওকচোন। আৰু ইমান আৰু একনায়ত্ববাদৰ অধীনত থাকি সভাপতিৰ আসনখন খামোচ মাৰি ধৰি নিজৰে সতীৰ্থক পেংলাই কৰি কথা কোৱাৰ কি লাভ আছে? মই ওলাই যে আহিলোঁ, সেইটোৱে তেওঁৰ দুৰ্বলতা ন, তেওঁৰ মানে সভাপতিত্বৰ দুৰ্বলতা না। আজি তেওঁৰ সতীৰ্থজন কিয় ওলাই গ'ল? মই সমতালোভী নেকি? যদি সমতালোভী হয় তেতিয়াহ'লেতো তেতিয়াই মই এজিপিত নগৈ কংগ্ৰেছত গ'লোহেঁতেন। তেতিয়াতো মই কংগ্ৰেছত নগ'লোঁ। এজিপি আমাৰ জাতীয়তাবাদী দল, অসমৰ ৰাইজে জন্ম দিয়া দল। তাৰপিছত আজিলৈ এলায়েন্সত আছে। মই ইমান পাপ কৰি পেলালোঁ যে কংগ্ৰেছৰ পৰা DNA-ত কংগ্ৰেছ থকা বুলি কোৱা মানুহ এজন 35 বছৰৰ বা 30 যাৰ লগত ধৰক 2 বছৰ মই মাইনাছ কৰি দিলোঁ, ঠিক আছে, 32 বছৰ 30 বছৰ যি ধৰে আৰু আপোনালোকে, এতিয়া তেওঁলোকক ধৰিব দিলোঁ। তাৰপিছত একদিনৰ আগতে কৈছে DNA-ত মোৰ কংগ্ৰেছ আছে, তেওঁ আপোন হৈ গ'ল। মই এতিয়া দলৰ বাহিৰত আছোঁ। তেওঁ এতিয়া মোক কি দিয়ে সোধকচোন যায়। তাৰমানে দলৰ বাহিৰৰ প্ৰতি তেওঁলোকৰ মৰম, তাতকৈ বেছি কংগ্ৰেছৰ প্ৰতি মৰম। তেওঁ যদি মোক লিখিতভাৱে দিয়ে যে মই কংগ্ৰেছত যোগদান কৰাৰ পিছত অহাৰ লগে লগে তেওঁ মোক সভাপতি পদটো এৰি দিব। কাৰণ এদিনতে যদি এখন টিকেট পাব পাৰে, তেতিয়াহ'লে এদিনতে সভাপতিও হ'ব পাৰে। কাৰণ সৰ্বানন্দ সোণোৱাল যেতিয়া সভাপতি হৈছিল, মাত্ৰ 1 বছৰ জইন নকৰাকৈ আমাৰ সংবিধানত স্পষ্ট বুলি আমাৰ বুলি আহে দেই, ক্ষমা কৰিব, সেইটোকো ধৰিব, তাৰমানে ট্ৰল কৰিব, তাৰমানে সেইটোতো বুজা নাই। 501 আকৌ তাৰমানে তাৰ পৰা ধৰিব, চব ফেক একাউণ্ট দি ভুল হৈ গ'ল, ক্ষমা কৰিব, 501 ক্ষমা কৰিব। আজি যদি সংবিধান সলনি কৰি 10 বছৰ হোৱা এজনহে ৰাজ্যিক সভাপতি হ'ব পাৰে, তেওঁ আজি আপোনালোকে স্পষ্টভাৱে তেওঁক সুধিব যে তেওঁ যদি মোক স্পষ্টভাৱে এখন পত্ৰ লিখি পঠায় যে জয়ন্ত দাস আপুনি কংগ্ৰেছত যোগদান কৰক, কংগ্ৰেছত যোগদান কৰাৰ পিছত আপুনি যেতিয়া আহিব 24 ঘণ্টাৰ পিছত মই মোৰ আসনখন এৰি দিম, আপুনি সভাপতি হ'ব, তা নিশ্চিতভাৱে দিলীপ শইকীয়া ডাঙৰীয়া আপোনাৰ নিৰ্দেশ মই তেতিয়াও মানিম। একো আপত্তি নাই দিলীপ শইকীয়া ডাঙৰীয়া, একো আপত্তি নাই, মোক যিয়ে নকওক। কাৰণ 2014 চনত তেওঁ দললৈ আহিছে, সেই হিচাপেও তেওঁ যথেষ্ট কনিষ্ঠ। আৰু আহি আমাৰ নিচিনা ৰাজপথত ঘূৰিছে নিশ্চিতভাৱে, কিন্তু তেওঁ আমাৰ যিটো পৰম্পৰা যে যোনে পায় সিয়ে পাই থাকে, সেই পৰম্পৰাত থকা ব্যক্তিটো, সেইকাৰণে তেওঁ আৰু কি দুখ বুজিব আমাৰ নিচিনা কৰ্মীসকলৰ। আহিয়ে সাধাৰণ সম্পাদক, আহিয়ে সাংসদ, আকৌ সভাপতি। আৰু ইয়াত ঠিক আছে মানিলোহেঁতেন, যদিহে আগৰ দৰে বিজেপিৰ নিৰ্বাচন চলি থাকিলহেঁতেন, নিৰ্বাচনৰ জৰিয়তে অৰ্থাৎ সাংগঠনিক নিৰ্বাচনৰ জৰিয়তে তেওঁ যদি বাৰম্বাৰ পদত থাকিলেহেঁতেন, তেতিয়া মানিলোহেঁতেন। আমি যেতিয়া যুৱ মৰ্চাত আছিলোঁ তেতিয়া বিজেপিত নিৰ্বাচনৰ ব্যৱস্থা আছিল, সাংগঠনিক নিৰ্বাচন। আৰু সেই সাংগঠনিক নিৰ্বাচনৰ লাহে লাহে পৰম্পৰাটো নোহোৱা হৈ গ'ল। এতিয়া যাক মন যায় তাকে দি দিয়ে। আৰু যোনে তৈলমৰ্দন কৰিব পাৰে, যাৰ মেৰুদণ্ড নোহোৱা বুলি এক্সৰে ৰিপৰ্ট জমা দিব পাৰে আমাৰ হিমন্তৰ ওচৰত, তেওঁ এতিয়া যিকোনো পদ পাব পাৰে। এতিয়া ওৱান মেন আৰ্মিৰ দৰে, তাৰমানে এজন লিডাৰৰ আণ্ডাৰত গোটেই বিজেপিটো চলি আছে। সেইকাৰণে তেওঁ যেতিয়া যি নিৰ্দেশ দিব সেইমতে বাকীখিনি চলিব। এটা কথা আপোনালোকে সুধিব, একান্ত ব্যক্তিগতভাৱে তেওঁ যেতিয়া মোক কৈছিল 1 বছৰ তাৰমানে সভাপতি হৈয়ে, জয়ন্ত দা আপুনি ডিমৰীয়া নাযাব, বোলো কিয় ক'লা? মই এনেই জানিব কেনে, এটা উৎসুক হয়তো, তুমি কিয় ক'লা এনেকৈ? কৈছে নহয় দাদা, সেইটো এজিপিত দিয়াৰ সিদ্ধান্ত হৈ গৈছে। আচৰিত কথা, তাৰমানে 1 বছৰ আগত। তাৰপিছত তাৰমানে সভাপতি হোৱাৰ পিছত, এতিয়া 1 বছৰ হ'ল নে নাই নাজানো, মই ইমান হিচাপ কৰি থকা নাই। তাৰপিছত তেওঁ ক'লে যে আপুনি দিছপুৰৰ ধূলি উৰুৱাই দিয়ক, গলিয়ে ঘূৰক, যাতে আপোনাৰ ৰিপৰ্টত 1 নম্বৰত আহে। বোলো মই এনেও আগৰ পৰা 1 নম্বৰত আছোঁ, ঘূৰিয়ে আছোঁ, তুমি যিহেতু কৈছা ঘূৰিয়ে আছোঁ। তাৰপিছত কি হ'ল তেওঁকে প্ৰশ্ন কৰক।
অকল এজন মানুহে মোক টিকেট কাটি দিলে, অকল এজন মানুহ। এইটো একনেত্ৰবাদ নহয় জানো? অকল এজন মানুহে